আতিকৰ ঘৰত আহিলো হয় নাই আতিকৰ ঘৰত আমি আইতাক লগ পালো আৰু আইতাক আমাৰ ল'ৰা ছোৱালীয়ে কিবা এটা প্ৰশ্ন সুধিব ঠিক আছে আইতা আপোনাক সুধিছে আমাৰ ল'ৰা ছোৱালীয়ে যে আপোনাৰ ঘৰত কি কি জীৱ জন্তু আপুনি পুহিছে ছাগলী আছে নাই না বেছি আহে ছাগলী আছে 9টা মান আছে 9টা লাষ্ট আনিল ততে আৰু কি আছে আইতা ছাগলী আছে আৰু কুকুৰা কুকুৰা কিমান জোৰকে ক মই পৰ্যাবস্তি স্কুল পৰা আহিছো হাঁহ কুকুৰা কিমান আছে খুদ এতিয়া দাদা খুৰা খুদ আপোনালোকৰ ঘৰত হাঁহ কুকুৰা জীৱ জন্তু আছে নাই আছে হাঁহ কুকুৰা জীৱ জন্তু আছে এতিয়া সংখ্যা খুদ কি কি আছে গৰু কেটা গৰু 4টা আছে সব লিখ গৰু 4টা হাঁহ 3টা কুকুৰা ছাগলী নাই কুকুৰ 2টা এইটা আছে আমার ঘরতে পাই আছে ঘর তোমাৰ ঘৰত আপোনাৰ জীৱ জন্তু কেইটা জীৱ জন্তু 4টা কি কি ছাগলী 4টা আৰু কি আছে সুধি লোৱা ছাগলী বাহিৰে আৰু কি আছে কুকুৰা আছে কুকুৰা কেইটা কুকুৰা 10টা মান আছে 10টা কুকুৰ আছে 4টা সকলে লিখিলানে ইতিমধ্যে আমি গাঁৱত ফুৰি 4 ঘৰ মান ফুৰিলো আৰু আমি তথ্য সংগ্ৰহ কৰিলো গাহৰি গৰু ছাগলী কুকুৰ কুকুৰা আৰু হাঁহৰ সংখ্যা হয় নহয় আটাইতকৈ বেছি আমি কি পালো কোৱাচোন তোমালোক কুকুৰা আৰু আটাইতকৈ কম কি পালো আমি এতিয়া তোমালোক কোৱাচোন মানুহে কুকুৰা আৰু কি পুহিছে ছাগলী কুকুৰা আৰু কি পুহিছে কুকুৰা আৰু ছাগলী মানুহে কেলে পুহিছে কোৱাচোন তোমালোক সকলোৱে কোৱা বিৰঞ্জনে শুনি নাই পোৱা চাগে কেলে পুহিছে ছাগলী আৰু কুকুৰা খাবলৈ আৰু বিক্ৰী কৰিব বিক্ৰী কৰিলে কি পাব পইচা আৰু পইচাৰে কি কৰিব নিৰ্দিষ্ট বস্তু কিনিব পাৰিব হয় নহয় সেইকাৰণে পুহিছে আৰু কুকুৰা মানুহে খাই ভাল পায় নাপায় তোমালোক খোৱা নাই তাৰপিছত মানুহে কুকুৰ কেলে পুহিছে চনু চোৰ সোমাব নোৱাৰিব হয় নহয় কৃষ্ণ কুকুৰ কেলে পুহিছে কুকুৰৰ সংখ্যা কিমান পালো আমি 8টা হয় নহয় ইয়াত আমি গাঁৱৰ তথ্য সংগ্ৰহ কৰি লৈ আহিলো হয় নহয়